তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনেকুৱা কেইটামান বিষাক্ত সাপ, যিকেইটা সাপে আপোনাক কামুৰিলে মানে মৃত্যু হোৱাৰ সম্ভাৱনাটো বহুত বেছি থাকে। সেই সাপকেইটাৰ নাম মই প্ৰথমতে ল'বলৈ গ'লে সেই সাপটোৰ নাম হ'ব মন'ক্লেট কোব্ৰা, যাৰ নাম অসমীয়াত ক'বলৈ গ'লে হৈছে চকৰি ফেটি। মানে সেই সাপটোৰ সাধাৰণতে গৈ থকা অৱস্থাত চকৰিটো দেখা পোৱা নাযায়। যেতিয়া এই সাপৰ খং উঠে বা শত্ৰুৰ সন্মুখীন হয়, তেতিয়া তাৰ আগ অংশ ফুলাই দিয়ে, যাক আমি অসমীয়াত ফেট তোলা বুলি কওঁ। যেতিয়া এই ফেটটো তোলে, তেতিয়া ফেটটোৰ পাছ চাইডে এটা চকৰি দেখা পোৱা যায়, যাৰ কাৰণে তাৰ নাম হৈছে চকৰি ফেটি। সাধাৰণতে এই সাপটো ৰাতি ওলায় বা কেতিয়াবা দিনৰ পৰ্যায়তো ওলায়। যেতিয়া এই সাপে আপোনাক দংশন কৰে, তেতিয়া মানে আপোনাৰ যিডোখৰ জেগাত কামুৰি, ধৰি লওক আঙুলিটোতে কামুৰিলে, ফুলি উঠিব আৰু চকুৰ পতা আপোনাৰ ঢেল খাই আহিব, লগে লগে আপোনাৰ খুব বিষ হ'ব আৰু আপুনি উশাহ নিশাহ ল'ব নোৱাৰা হৈ মৃত্যু মুখত পৰিব। ইয়াৰ পাছতে অসমত দেখা পোৱা দ্বিতীয়টো বিষাক্ত সাপটোৰ নাম ল'বলৈ গ'লে সেই সাপটোৰ নাম হৈছে ব্লেক ক্ৰেট, যাক অসমীয়াত কলা গলা শংখচূড় মাটি ফেটি বুলি কোৱা হয়। ই সাধাৰণতে ৰাতিয়ে ওলায়। ইয়াৰ দংশনৰ ফলত বহুতো লোকৰ মৃত্যু হয়। ইয়াৰ পাছতে অসমত দেখা পোৱা ক্ৰেট প্ৰজাতিৰ তৃতীয় সাপটোৰ নাম হৈছে বেণ্ডেড ক্ৰেট। ইয়াক অসমীয়াত বাঘৰাজ, গোৱালা, শংখচূড়, অকা বা শকা, অক্সু ইত্যাদি নামেৰে জনা যায়। ঠাই ভেদে ইয়াৰ নাম বেলেগ বেলেগ, বা ইয়াক চিনি পোৱাত বহুতো সহজ হয়, কাৰণ কেলে ইয়াৰ এক অংশ কলা আৰু এটা অংশ হালধীয়া, তেনেকে ধৰি তৰপে তৰপে মানে থাকে। এই সাপটো বহুতো শান্ত, সেইবাবে ইয়াক বহু গাঁৱলীয়া লোকে হাতে ধৰা দেখা পোৱা যায়, যিটো বহুতো ভয়ানক হ'ব পাৰে। এই সাপটোৱে যদি কামুৰে, আপুনি হঠাতে কথা ক'ব নোৱাৰা হ'ব, মুখ মেলিব নোৱাৰা হ'ব, চকুকেইটা জাপ খাই আহিব আৰু আপোনাৰ ৰেস্পিৰেটৰ চিষ্টেমটো ফেইলাৰ হৈ আপুনি মৃত্যু মুখত পৰিব। ইয়াৰ পাছতে অসমত দেখা পোৱা চতুৰ্থডাল বিষাক্ত সাপৰ নাম ক'বলৈ গ'লে সেই সাপটোৰ নাম হ'ব কিং কোব্ৰা, যাক অসমীয়াত ৰজা ফেটি বা ৰাজ ফেটি বুলি কোৱা হয়। চাবলৈ গ'লে ই অসমৰ আটাইতকৈ বিষাক্ত সাপ। অসমৰ সকলো ঠাইতে ইয়াক পোৱা নাযায়, কিন্তু তথাপি অসমৰ বহুতো ঠাইত ইয়াক পোৱা যায়। কিন্তু কিং কোব্ৰা প্ৰায় জংঘলত থাকে বাবে ই মানুহৰ লগত মুখামুখি হোৱাটো বহুতো মানে কম সংখ্যক দেখা পোৱা যায়। তথাপিতো কেতিয়াবা ই জনাঞ্চললৈ আহে আৰু ই হৈছে এডাল অত্যন্ত বিষাক্ত সাপ, যি দংশন কৰিলে আপোনাৰ মৃত্যুটো নিশ্চিত। অসমত দেখা পোৱা 5 নম্বৰৰ বিষাক্ত সাপৰ নাম ল'বলৈ গ'লে সেই সাপটোৰ নাম হ'ব ৰেডনেক কিলবেক, যাক অসমীয়াত কোৱা হয় পাতচোপা। এই ৰেডনেক কিলবেকটো এনেকুৱা এটা সাপ, যিটো সাপে আপোনাক কামুৰিলেও বা আপুনি তাক খালেও আপোনাৰ মৃত্যু হোৱাটো নিশ্চিত, কাৰণ এই সাপটোৰ শৰীৰত থাকে প্ৰয়োজন। কিন্তু এই সাপডালক ইমানো বিষাক্ত বুলি কোৱা নাযায়, কিয়নো ইয়াৰ ফ্ৰণ্ট ফেং নাথাকে। অন্য বিষাক্ত সাপ যেনে ফেটি সাপ বা ব্লেক ক্ৰেট বা অন্য ক্ৰেট প্ৰজাতিৰ সাপসমূহ হ'ল বিষ দাঁত দুটা আগফালে থাকে, কিন্তু এই ৰেডনেক কিলবেকৰ বিষ দাঁত দুটা আগফালে নাথাকে। এই ৰেডনেক কিলবেকৰ আগ দাঁত দুটা পিছফালে মানে উভোটাকে থাকে, যাৰ ফলত ই আপোনাক কামুৰি 1 মিনিটমান ধৰি থাকিব নোৱাৰে। সেইবাবে ই মানে আপোনাৰ 1 মিনিট ধৰি থাকিব নোৱাৰাৰ বাবে আপোনাৰ শৰীৰত ইয়াৰ বিষটো বিয়পাই দিব নোৱাৰে। সেইটো কাৰণে ইয়াক ইমান বিষাক্ত যেন বুলি কোৱা নাযায়, তথাপিও কিন্তু ই বহুতেই বিষাক্ত। তো ইয়াৰ পাছতে আমাৰ মাজত আহি পৰিছে অসমত পোৱা 6 নম্বৰৰ বিষাক্ত সাপ, যিটোৰ নাম হৈছে স্পেকটেকেলড কোব্ৰা, যাৰ অসমীয়া নামটো হৈছে নাক ফেটি। যিটো সাপ আমাৰ অসমৰ কেৱল পশ্চিমীয়া জিলাসমূহতে পোৱা যায়, যেনে গোৱালপাৰা আৰু ধুবুৰী জিলাতে পোৱা যায়। অসমৰ বাকী জিলাসমূহত ইয়াক পোৱা নাযায়। এই সাপটো হৈছে দুটা চকৰিযুক্ত এটা ফেটি সাপ, যিটো অসমত দেখা পোৱা চকৰি ফেটি মন'ক্লেট কোব্ৰা, যাৰ মাত্ৰ এটা চকৰি আছে। আৰু এই নাক ফেটি বা স্পেকটেকেল কোব্ৰা, এই দুইটা সাপ সমানেই বিষাক্ত, কিন্তু এই স্পেকটেকেল কোব্ৰাটো অসমত বাকীবোৰ জিলাত পোৱা নাযায় বাবে ইয়াক অসমত প্ৰায় নাপায় বুলিয়ে ক'ব পাৰি। কিন্তু এই সাপটো হৈছে এটা অতি ভয়ানক সাপ। তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম। আপোনালোকেও ভালে থাকক, ময়ো ভালে থাকোঁ। তো আজিলৈ বাই বাই।